হেল্ল' ছাত্ৰসকল স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেল এক্সাম গুৰু আছামিজলৈ। ছাত্ৰসকল আজি তোমালোকৰ সন্মুখত লৈ আহিছোঁ 4 মাৰ্কছৰ কমন প্ৰশ্ন। গতিকে তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকা, তোমালোকে 4 মাৰ্কছ পাই যাবা এইটো ভিডিঅ' চালে। ছাত্ৰসকল তোমালোকৰ পৰীক্ষাত একদম শেষৰ প্ৰশ্নটো আহিব ছন্দ। চমতুকা লিখিবলৈ আহিব ছন্দত। গতিকে তাৰ কাৰণে তোমালোকে পঢ়িব লাগিব এই পয়াৰ ছন্দ। পয়াৰ ছন্দ তোমালোকে যদি পঢ়া 2 মাৰ্কছ পাই যাবা আৰু ইয়াত যেনেকৈ লিখা আছে তোমালোকে জাস্ট তেনেকৈ যদি লিখি দিয়া তো একদম লগে লগে তোমালোকে 4 মাৰ্কছৰ কাৰণে আহিব, দুটা আহিব চমতুকা লিখিবৰ কাৰণে। যেহেতু দুটা আহিব তোমালোকে দুটা লিখিলে 2 মাৰ্কছকে 4 মাৰ্কছ পাই যাবা। ইয়াতে যেনেকৈ লিখা আছে সেম লিখি দিবা। পয়াৰ বা ছন্দ সজ্জা হৈছে 2 চৰণযুক্ত, প্ৰতি চৰণ দুটাকৈ পৰ্ব বিভক্ত, মাত্ৰা সংখ্যা ইমান আৰু চৰণাস্তিক ধ্বনি মিলযুক্ত। পুৰণি অসমীয়া সাহিত্যত সাধাৰণ বৰ্ণনাত এই ছন্দবোৰৰ ব্যৱহাৰ কৰা হৈছে। এনেকৈ ধুনীয়াকৈ যদি তোমালোকে লিখি দিয়া তোমালোকে নিশ্চয় ডাইৰেক্ট 2 মাৰ্কছ পাই যাবা। আৰু উদাহৰণটো তোমালোকে ইয়াত তলত দিয়া ধৰণে লিখি দিবা। ইয়াৰ পাছত আৰু এটা আহিব পাৰে, সেইটো হৈছে ঝুমৰি। এইটো পৰীক্ষাত প্ৰায়ে অহা দেখা যায়। এই ঝুমৰি ছন্দসজ্জা 2 চৰণৰ, প্ৰত্যেক চৰণ 2 পৰ্বৰ, মাত্ৰা সংখ্যা ইয়াত যেনেকৈ লিখা আছে সেম টু সেম তোমালোকে লিখি দিবা। ইয়াৰ পাছতে তোমালোকে ইয়াতে চাব পাৰি আছা এই উদাহৰণবিলাক তোমালোকে লিখি দিবা। এই উদাহৰণ লিখি দিবা আৰু এইখিনি যদি লিখি দিয়া, ইয়াত যিখিনি লিখা দিয়া আছে এই গোটেইখিনি যদি তোমালোকে লিখি দিয়া তেতিয়া তোমালোকে নিশ্চয় একদম 2 মাৰ্কছ পাই যাবা। 2 আৰু 2 + 2 দুটা আহিব 4 মাৰ্কছৰ কাৰণে। ইয়াৰ পাছত কি আছে তোমালোকৰ আৰু এটা আহিব পাৰে দুলৰি। এই দুলৰি নামৰ আৰু এটা আহি যাব পাৰে তোমালোকৰ পৰীক্ষাত। গতিকে এইটো তোমালোকে ভালদৰে চাই থবা, খুবেই ইম্পৰ্টেণ্ট হয় এইটো। যে এইটোত কি কৰিব লাগিব, দুলৰি নামৰ ছন্দ হ'ল 2 চৰণ বিশিষ্ট ছন্দসজ্জা। প্ৰত্যেক চৰণ আকৌ 3টাকৈ পৰ্বত বিভক্ত। প্ৰত্যেক চৰণৰ শেষৰ ধ্বনিৰ মিল লক্ষ্য কৰা যায়। মাত্ৰাৰ পৰিণাম হ'ল ইমান 6 + 6 + 8 = 20। যেনে ইয়াত উদাহৰণ দিয়া আছে, এই উদাহৰণখিনি তোমালোকৰ লিখিব লাগিব পৰীক্ষাত। গতিকে এইখিনি যদি লিখি দিয়া, একদম সৰু সৰু দুটা আছে, দুটা পইণ্ট তোমালোকে যদি জাষ্ট লিখি দিয়া ডাইৰেক্ট তোমালোকে 4 মাৰ্কছ পাই যাবা। গতিকে এইখিনি তোমালোকে ভালদৰে পঢ়ি থবা। ছাত্ৰসকল মই যিখিনি দেখুৱাই দি আছোঁ এইখিনি তোমালোকে এবাৰ চাই লোৱা। ইয়াৰ পৰা যদি পঢ়ি লোৱা তোমালোকে নিশ্চয় 2 + 2 4 মাৰ্কছ এটা পাই যাবা আৰু 4 মাৰ্কছ এটা অসমীয়াত বহুত আৰু একদম ইজিকৈ তোমালোকে এই 4 মাৰ্কছ পাই আছা। গতিকে ছাত্ৰসকল যদি ভিডিঅ'টো চাই অলপ ভাল পালা তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। আৰু আমাৰ যদি ভিডিঅ'টোত অকণমান বেছিয়ে ভাল লাগিছে তেনেহ'লে এটা লাইক কৰি দিবা। গতিকে আজিৰ কাৰণে ইমানেই, বাই।